আজি 38 সাইজৰ ব্লাউজ এটা মই আপোনালোকক চিলাই দেখুৱাম। প্ৰথম ভিডিঅ'টোত মই ব্ৰা কাটটো চিলাই দেখুৱাইছিলোঁ। আজি ব্ৰা কাটৰ লগত সেকেন্ড পাৰ্টটো কেনেকৈ জইন কৰিব লাগে সেইটো দেখুৱাম। এয়া চাই লওক আপোনালোকে ব্ৰা কাটটো আৰু সাইড পাৰ্টটো দুটাৰে যিকেইটা কোণ আছে সেই কোণকেইটা মিলাই ল'ব লাগিব। এয়া মই মিলাই লৈছোঁ, এনেদৰে মিলাই পেলাই চিলনিটো মাৰিব লাগিব। এয়া মই চিলনিটো মাৰি লৈছোঁ। এয়া হৈ গ'ল, দেখিছেনে? ব্ৰা কাটটোৰ লগত মই সাইড পাৰ্টটো চিলাই ল'লোঁ আৰু তলফালে যিখিনি কাপোৰ বেছি হৈ আছিলে সেইখিনি মই কাটি ল'লোঁ। এতিয়া আমি ইয়াতে বেলডাল যোগ কৰিব লাগিব। এয়া বেলডালৰ যিটো অকণ কুনিয়াকৈ কটা আছে সেই ছাইডটো ওপৰটোৰ লগত এনেকৈ চিলাব লাগিব। কোণ দুটা মিলাই ল'ব আৰু বেলডাল এনেকৈ উভতাই ল'ব। উভতাই লৈ চিলনিটো মাৰি দিব লাগিব। এয়া মই উভতাই লৈ চিলনিটো মাৰি দিলোঁ আৰু এইখিনিতে আহি অকণমান মই ৰখি দিলোঁ, কিয়নো এই জেগাখিনি দেখিছেনে? এইকণ এনেকৈ এটা ভাঁজ কৰি আমি চিলাই দিম, তেতিয়া ফিনিচিংটো ধুনীয়া হয়। এয়া চিলাই ল'লোঁ এনেদৰে। এয়া বেলডাল আমাৰ চিলোৱা হৈছে। এতিয়া কি কৰিব লাগিব? এইটো ওলোটা পাৰ্টটো এতিয়া চিধা পাৰ্টৰ ফালে বলক। এইটো হৈছে চিধা পাৰ্টটো, চিধা ছাইডটো। এই চিধা ছাইডটোৰ ফালে এটা ½ ইঞ্চি দূৰত্বত এনেকৈ ওপৰে ওপৰে চিলনি এটা মাৰি ল'ব লাগিব। এয়া মই ½ ইঞ্চি দূৰত্বত চিলনি এটা মাৰি ল'লোঁ। এটা পাৰ্ট আমাৰ চিলাই কৰা হৈ গ'ল। একেধৰণে আপোনালোকে সেকেন্ড পাৰ্টটো এনেদৰে চিলাই ল'ব। এয়া মই দুয়োটা পাৰ্টেই এনেদৰে চিলাই ল'লোঁ। এতিয়া আমি ইয়াত লগাব লাগিব হুক পাট্টি আৰু আই পাট্টি, তাৰমানে বুকুৰ ফালে কাপোৰ লগাব লাগিব। এতিয়া কোনফালে কোনটো কাপোৰ লগাব, কেনেকৈ লগাব সেইটো মই কৈ আছোঁ। এটা হৈছে ৰাইট চাইড, এটা হৈছে লেফ্ট চাইড। এইটো হৈছে আমাৰ ৰাইট চাইডটো। ৰাইট চাইডটোত আমি লাইনিং কাপোৰ এখৰ প্ৰায় 2.5 ইঞ্চিমান জোখত কাপোৰ এখৰ কাটি ল'ব আৰু এনেদৰে ওপৰৰ ফালেদি আমি চিলনি এটা মাৰি ল'ব লাগিব। এয়া লাইনিং কাপোৰডোখৰ মই ৰাইট চাইডৰ পাৰ্টটোত ওপৰৰ ফালে চিলনিটো মাৰি লৈছোঁ। এইটো চিলনি হোৱাৰ পিছত এতিয়া চাই যাব। এনেকৈ উভতাই লৈ ওপৰে ওপৰে আৰু এটা মই চিলনি মাৰি ল'ম। এয়া ওপৰে ওপৰে মই চিলনিটো মাৰি ল'লোঁ। এতিয়া কাপোৰডোখৰ মই এনেকৈ দুমুটুক কৰি ল'ম। দুমুটুক কৰি তলফালে চিলনিটো মাৰি ল'ম। একেবাৰে মুৰামুৰিকৈ মই চিলনিটো মাৰি ল'লোঁ। ৰাইট চাইডৰ কাপোৰখন মুৰামুৰিকৈ চিলনিটো মাৰিব লাগিব। যিখিনি অংশত কাপোৰ বেছি হৈ আছে, অকণমান ওলাই আছে, সেইখিনি মই কাটি ল'লোঁ। এয়া আমাৰ ৰাইট পাৰ্টটো ৰেডি হৈ গ'ল। এতিয়া লেফ্ট পাৰ্টটোলৈ আহোঁ। লেফ্ট পাৰ্টটোত আমি কি কৰিব লাগিব চাওক। ইয়াতে আমি ব্লাউজ পিচৰ কাপোৰ এডোখৰ ল'ব লাগিব আৰু তলফালে অকণমান লাইনিং কাপোৰ দি ল'ব লাগিব গপচ হ'বৰ কাৰণে। এতিয়া ইফালে আমি কি কৰিব লাগিব, ৰাইট আৰু লেফ্ট মানে যিখন কাপোৰ লগাম সেইখন আমি ওপৰৰ ফালে লগাব লাগিব। ব্লাউজৰ পাৰ্টটো তলফালে আৰু কাপোৰডোখৰ ওপৰৰ ফালে এনেকৈ লগাব লাগিব। এয়া মই লগাই ল'লোঁ। ঠিক একেধৰণেৰে ওপৰে ওপৰে এটা চিলনি মাৰি ল'লোঁ।
এতিয়া এইখিনি মটুকা লৈ পেলাই অকণমান কাপোৰ বাহিৰলৈ উলিয়াই ৰাখি এটা চিলনি মাৰিব লাগিব। এয়া মোৰ ওপৰৰ পৰা চিলনিটো মাৰি লোৱা হৈছে। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। ৰাইট চাইডে আপোনালোকে মূৰামূৰিকৈ মাৰিব আৰু লেফ্ট চাইডৰ পাটিটো অকণমান বাহিৰলৈ উলিয়াই এনেকৈ চিলাব লাগিব। এই হুক পাটি আই পট্টি আমাৰ ৰেডি হৈ গ'ল। ইয়াৰ পিছৰ ভিডিঅ'টোত মই ফাৰ্ষ্ট পাৰ্টটোৰ লগত ছেকেণ্ড পাৰ্টটো অৰ্থাৎ পিঠিৰ পাৰ্টটো কিদৰে জইন কৰিব লাগে, তলফালে কাপোৰ আমি কেনেকৈ লগাব লাগে, হাতখন কিদৰে শুদ্ধ পদ্ধতিত লগাব লাগে, সকলোখিনি মই ভিডিঅ' আকাৰে লৈ আহিম। আপোনালোকে চেনেলটো চাই থাকিব আৰু যদি চেনেলটো এতিয়াও কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ব্লাউজৰ বিভিন্ন ধৰণৰ কাটিঙৰ ষ্টিচিঙৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগলৈ এনেদৰে লৈ আহিম।